নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা ভাল খবৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আগবঢ়ালে। সেয়া নিশ্চয় বহুতেই গম পাইছে, আৰু সেয়া হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ যিটো মৰগীয়া বানচ, সেয়া অহা বহাগ বিহু অৰ্থাৎ এপ্ৰিল মাহত বৰ্ধিত কৰি 50% কৰিব বুলি কোৱা হৈছে। যেহেতু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 46% ডিএৰ পৰা 50% কৰিলে, গতিকে অৱধাৰিতভাৱে অসম চৰকাৰেও সেয়া যিহেতু কেন্দ্ৰীয় চৰকাৰৰ সমানে দি আহিছে, গতিকে সকলোৱে আশা কৰি আহিছিলে যে অতি সোনকালে হয়তো অসম চৰকাৰেও সেয়া ঘোষণা কৰিব, আৰু সেয়া আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেয়া ঘোষণা কৰিলে। গতিকে এয়া নিশ্চয় এটি ভাল খবৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইটো এফেক্ট হ'ব 1/1/2024 পৰাই। গতিকে কৰ্মচাৰীসকলে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। যেহেতু এপ্ৰিল মাহত লাগু হোৱা বুলি ক'লে, গতিকে কৰ্মচাৰীসকলে মে' মাহৰ পাব, এপ্ৰিল মাহৰ যিটো দৰমহা পায়, আৰু যিটো এৰিয়াৰ সেয়া মে' মাহত এটা, জুন মাহত এটা আৰু জুলাই মাহত এটা পাব বুলি কোৱা হৈছে। যিহেতু 3 মাহৰ এৰিয়াৰ পাবলগীয়া থাকিব। উল্লেখযোগ্য যে আমাৰ আগৰ যিটো ডিএৰ 50% এৰিয়াৰ, সেইটো এতিয়াও আমি পাব বাকী আছে, আৰু সেইটো আগৰ ঘোষণা মতেই এপ্ৰিল মাহত পোৱা বুলি কোৱা হৈছে। আহকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি কৈছে, আমি ভিডিঅ'টো চাই লওঁ। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ। আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব, আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰমানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে', জুন, জুলাইত আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব, মে' মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেছিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ, আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব, আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম, আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। এইখিনি হ'ল এটা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এটা ভাল খবৰ।